হেল্ল' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ অসম অৰ্থনীতিৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। প্ৰায় সকলো নিযুক্তি পৰীক্ষাৰ বাবে প্ৰযোজ্য। অসমত প্ৰথমবাৰৰ বাবে কিমান চনত খাৰুৱা তেলৰ সন্ধান পোৱা যায়? 26 মাৰ্চ 1869 চনত। অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? বুঢ়ীদিহিং। ভাৰতত উৎপাদিত মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমে বহন কৰে? 35%। অসমৰ ভূগৰ্ভত থকা প্ৰাকৃতিক গেছৰ পৰিমাণ কিমান? 23,000 নিযুত টন। অসমত পোনপ্ৰথমে কিমান চনত কয়লাৰ সন্ধান ওলায়? 1828 চনত। অসমৰ চূণশিল থকা এখন ঠাইৰ নাম গৰমপানী। অসমৰ কোনখন জিলাত ভাৰতীয় চাহ ব'ৰ্ডৰ পঞ্জীয়নভুক্ত সৰ্বাধিক ক্ষুদ্ৰ চাহ উৎপাদনকাৰী উদ্যোগ আছে? গোলাঘাট। নুনমাটি তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল? 1962 চনত। বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল? 1979 চনত। নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল? 1999 চনত। অসমৰ ভিতৰত সৰ্ববৃহৎ চিমেণ্ট ফেক্টৰীটোৰ নাম কি? বোকাজান। বোকাজান চিমেণ্ট ফেক্টৰী কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1977 চনত। অসমৰ সৰ্ববৃহৎ সাৰ কাৰখানাটো ক'ত অৱস্থিত? নামৰূপত। অসমৰ প্ৰথমটো চেনিকল কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1955 চনত। অসমত সৰ্বমুঠ কিমানটা প্লাইউড ফেক্টৰী আছে? 55টা। অসমৰ প্ৰথমটো কাগজ উদ্যোগ কেতিয়া স্থাপিত হৈছিল? 1971 চনত। অসমৰ প্ৰথমটো কাগজ কল ক'ত স্থাপন কৰা হৈছিল? যোগীঘোপাত। নগাঁও কাগজ কল কিমান চনত স্থাপিত হৈছিল? 1985 চনত। অসমত কিমানটা পশু স্বাস্থ্য কেন্দ্ৰ আছে? 804টা। অসমত কিমানখন পশু চিকিৎসালয় আছে? 22খন। অসমৰ মানুহৰ উপাৰ্জনৰ প্ৰধান উৎস কি? কৃষি আৰু পশু। অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগ কি? চাহ। অসম কিহৰ বাবে বিখ্যাত? পাট মুগা। অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? শুৱালকুছিক। অসমৰ সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? মিকিৰপাৰা। হাতীৰ দাঁতৰ কাৰখানা থকা ঠাইখনৰ নাম কি? বৰপেটা। অসমৰ সৰ্বাধিক জাপি প্ৰস্তুত কৰা জিলাখনৰ নাম কি? নলবাৰী। অসমত চাহ খেতি কেতিয়া আৰম্ভ হৈছিল? 1860 চনত। অসমৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ কোন? প্ৰিয়ংকা চোপ্ৰা। কিমান চনত ভাৰতত বিমুদ্ৰাকৰণ আৰম্ভ হৈছিল? 2016 চনত। গতিকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব।